প্ৰিয় দৰ্শক, আজি এই বিশেষ ভিডিঅ'টোত মীন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে 2026 চনৰ পৰা 2030 চনত এনেকুৱা এক ঘটনা ঘটিবৰ কাৰণে গৈ আছে, যিটো জানিলে আপোনাৰ গাৰ লোম শিয়ৰি উঠিব পাৰে। সাকসেছ এদিনতে অহা জিনিস কেতিয়াও নহয়, কিন্তু কষ্ট কৰি থাকিলে, স্মাৰ্ট কৰি থাকিলে এদিন কিন্তু সেই সাকসেছফুল হ'ব পাৰে। প্ৰিয় দৰ্শক, জীৱনটোত ইমান কিয় দুখ পাবলগীয়া হয় মীন ৰাশিৰ জাতক জাতিকাসকলে? ফেমিলিত কিয় ইমান প্ৰব্লেম আহে? সকলোৰ ক্ষেত্ৰতে ভগৱানৰ নামত থকাৰ পিছতো কিয় দুখ পাবলগীয়া হয়? সকলোবোৰ সোমাই আছে এই ভিডিঅ'টোত। আপুনি যিমানেই নিজৰ স্বাৰ্থ পাহৰি আনক উপকাৰ কৰিবলৈ যায়, সিমানেই মানুহে আপোনাক নিজৰ সুবিধাৰ কাৰণে ইউজ কৰিব বিচাৰে। আমি এইসমূহ সকলোবোৰ প্ৰশ্ন উত্তৰে লৈ অহা নাই। এনে ভিডিঅ'টোৰ মাজভাগত বিশেষ টিপছ জনাম, হয়, যাতে আপুনি এখোজ আগবাঢ়িব জগাত 10 খোজ আগবাঢ়ি যাব পাৰিব। এই 5 বছৰত এনে এক সময় আহি আছে য'ত অৰ্থ, ব্যৱসায়, প্ৰেম, চাকৰি, পাৰিবাৰিক কিছুমান ঘটনা ঘটিব। সেয়েহে আপুনি আগতে জানি লোৱাটো খুবেই অত্যন্ত জৰুৰী। প্ৰিয় দৰ্শক, এটা সিদ্ধান্তই আপোনাৰ জীৱনত আহিব পাৰে অন্ধকাৰ। সেয়েহে প্ৰিয় দৰ্শক, যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চালি জাৰি চাই লৈ সিদ্ধান্ত ল'ব। 12টা ৰাশিৰ ভিতৰত শেষৰটো ৰাশিয়ে হৈছে মীন ৰাশি। মীন ৰাশিৰ ৰাশি চক্ৰৰ অধিপতি গ্ৰহটোৱে হৈছে বৃহস্পতি। হয়, শনি, তুংগী আৰু বুধ গ্ৰহৰ নিশ্চিন্ত স্থান মীন ৰাশিত থাকে। মীন ৰাশি কেৱল এটা নামেই নহয়, ই অনুভূতি, কল্পনা আৰু আধ্যাত্মিক চিন্তাৰ বিশাল সাগৰ। সেয়েহে প্ৰিয় দৰ্শক, আপুনি জন্ম পোৱাৰ পৰা বিশেষ গুণ, শক্তি আপোনাৰ লগত থাকে। আপোনাৰ আটাইতকৈ ডাঙৰ শক্তিটোৱে হৈছে কেতিয়াবা অভিশাপ হৈ পৰে। আপুনি আনৰ দুখ, আনৰ কষ্ট আপুনি নিজৰ মনত সহজে ধৰিব পাৰে। সেয়েহে এই সহানুভূতিৰ কাৰণে অন্য মানুহে সহজতে আপোনাক আপোন কৰি ল'ব বিচাৰে। এইটো কথা সঁচা কথা। আপুনি যদি এটা কাম কৰি থাকে, সেই কামটো কৰি থকাৰ সময়ৰ পাছতেই আপোনাৰ মনলৈ 10টা কথা আহে। আপোনাক দেখিবলৈ অতি শান্ত যেন লাগিলেও আপোনাৰ মনত ধুমুহা, বহুত কথা চিন্তা বতৰা চলি থাকে। বহু সময়ত আপুনি নিজেই বুজি নাপায় যে আচলতে আপুনি কি বিচাৰে। নিজক কেতিয়াবা পাহৰি যায়। নিজৰ মনৰ কথা আপুনি আন কোনোবা ব্যক্তিৰ লগত শ্বেয়াৰ কৰি সকলোবোৰ ফাদিল কৰি দিব বিচাৰে। প্ৰিয় দৰ্শক, ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতেই, গোপন ৰহস্যৰ কথা জানিব কোৱাৰ আগতেই, ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতেই প্ৰিয় দৰ্শক, আপোনালৈ এটা অনুৰোধ জনাইছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰাৰ লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। যদি আপুনি মনৰ পৰা ঈশ্বৰৰ আশীৰ্বাদ সদায় তেনেহ'লে ভক্তি মনেৰে কমেণ্ট বক্সত, সম্পূৰ্ণ মনেৰে ভক্তিৰে আপুনি কমেণ্ট বক্সত লিখক হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, আৰু লগতে হৰে কৃষ্ণ নাম উচ্চাৰণ কৰক। সকলো কামতে ঈশ্বৰৰ নাম লৈ আগবাঢ়িলে আপোনাৰ সকলো কামতে আপুনি জয় হ'ব পাৰিব। প্ৰিয় দৰ্শক, কেতিয়াবা আপোনাৰ মনত এনেকুৱা প্ৰশ্ন আহিব পাৰে, আপোনাৰ জন্ম কিয় মীন ৰাশিতে হৈছে? হয়, পৰমপিতা ভগৱানে কেতিয়াও আপোনাক এইবোৰ ভাবি কেনে জন্ম নিদিয়ে। প্ৰিয় দৰ্শক, হয়, আপুনি বহুত শক্তিশালী হয়। যিটো কাম কৰিব বিচাৰে সম্পূৰ্ণকৈ কৰিব পাৰিব। 2026 চনত চাওঁতে 6টা মাহ পাৰ হৈ গ'ল। এতিয়া আৰু 6টা মাহ আছে। এই 6টা মাহত বৃহস্পতি, দেৱগুৰু বৃহস্পতিৰ শুভ দৃষ্টি আপোনাৰ ৰাশিত পৰিব, যাৰ ফলত আপোনাৰ সকলো ক্ষেত্ৰতেই জয় জয়ময় লাভ কৰিব পাৰিব। মীন ৰাশিৰ জাতক জাতিকাসকলৰ শুভ বাৰটোৱে হৈছে সোমবাৰ আৰু শুভ সংখ্যা হৈছে 3। হয়, শাওণ মাহত সোমবাৰ দিনটোত শিৱ মন্দিৰত গৈ প্ৰদীপ জ্বলাওক, আপোনাৰ মন শান্ত থাকিব। পাৰিলে মঙলবাৰ দিনটোত হনুমান চালিচা পাঠ কৰক ঘৰতে।
চাব শক্তিশালী হৈ আপুনি সকলোবোৰ কামতেই সমস্যা সমাধান কৰি আগুৱাই লৈ যাব পাৰিব। এই বছৰ 6টা মাহ পাৰ হ'ব, কিন্তু অশুভ গ্ৰহটোৱে হৈছে বুধ আৰু কেতু, শনি। সেয়েহে শুভ কাম কৰাটো অত্যন্ত জৰুৰী আপোনাৰ কাৰণে। আপুনি যদি অলৰেডি বিবাহ আৰু হৈছে তেনেহ'লে প্ৰিয় দৰ্শক, এই 6 মাহ 2026 চনৰ 6 মাহ থাকোঁতে আপুনি নিজৰ হাজবেণ্ড ৱাইফৰ মাজত এটা সম্পৰ্ক ভালধৰণে কটাই নিবলৈ চেষ্টা কৰিব লাগিব। প্ৰেমিক প্ৰেমিকাৰ মাজত প্ৰেম লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত শুভ ফলদায়ক পাব। আনন্দময় লাভ কৰিব পাৰিব এটা সম্পৰ্কত। কিন্তু আপোনাৰ ৰাশি লাইফ পাৰ্টনাৰৰ ৰাশিটো যদি কৰ্কট ৰাশি, মকৰ ৰাশি হয় তেনেহ'লে অলপ ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। কিন্তু বাকীকেইটা ৰাশিৰ লগত আপোনালোকৰ তালমিল ধুনীয়া। বৃশ্চিক ৰাশি, কুম্ভ ৰাশি আৰু মীন ৰাশি, এই তিনিটা ৰাশিৰ লগত আপোনাৰ মেটচিং থাকে। প্ৰিয় দৰ্শক, এইখিনিতে জনাওঁ যে ভিডিঅ'টো লাইক কৰাৰ লগতে ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। আপোনাৰ অলপ মৰমে আমাক নতুন নতুন কণ্টেণ্ট বনাবলৈ উৎসাহিত কৰে। প্ৰিয় দৰ্শক, মীন ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্ম প্ৰতি, চাকৰিৰ প্ৰতি আকৰ্ষণ শুভ ফলদায়ক পোৱাৰ গ্ৰহটোৱে হৈছে বৃহস্পতি। যিহেতু আপোনাৰ ৰাশিৰ অধিপতি গ্ৰহ দেৱগুৰু বৃহস্পতি, সেয়েহে কৰ্মৰ ক্ষেত্ৰত আপুনি অতি সহজে ছাকচেছফুল নাপায়। যুঁজি কিন্তু এদিন কষ্ট কৰি থাকিলে এদিন নহয় এদিন কিন্তু ছাকচেছফুল হ'ব পাৰিব। সেয়া আপোনাৰ 30 বছৰৰ পৰা 37 বছৰ বয়সত আপুনি ছাকচেছফুল হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। প্ৰিয় দৰ্শক, আপুনি 26 বছৰৰ পৰা 28 বছৰ সময়ছোৱাতে আপুনি ডাঙৰ অপৰচুনিটি পোৱাৰ সুযোগ পায়। এয়া আপুনি লাহে লাহে বুজিবলৈ আৰম্ভণি কৰে যে প্ৰকৃতিৰ কোনটো পথ আপোনাৰ কাৰণে আটাইতকৈ শক্তিশালী। তাৰ পাছতে আহে আপোনাৰ জীৱনত আটাইতকৈ ডাঙৰ পৰিৱৰ্তন। 30ৰ পৰা 36 বছৰ বয়সৰ সময়ছোৱাত আপোনাৰ কেৰিয়াৰ আৰু অৰ্থনৈতিক অৱস্থাত আপোনাৰ জীৱনত লাহে লাহে সলনি হ'বলৈ আৰম্ভণি কৰে। সকলোবোৰ লাহে লাহে সঠিক স্থানত বহিবলৈ আৰম্ভণি কৰে। যোৱা ভুলবোৰৰ পৰা আপুনি বহুত কথা শিকে, বুজে। তাৰ পাছত আপুনি এটা জেগাত নিষ্ঠাৰভাৱে হৈ জীৱনটোত এটা ৰাস্তাত আগবাঢ়ি যাবলৈ উৎসাহ পায়, নিজকে এক শক্তিশালী হ'ব পাৰে। 2026 চনৰ পৰা 2030 চনৰ সময়ছোৱাত আপোনাৰ গ্ৰহ নক্ষত্ৰৰ এনে এক ৰহস্যময় দিশলৈ গতি কৰিব। এই সময়ছোৱাত আপোনাৰ কাৰণে এক সাধাৰণ নহয়, ই হ'ব এক ইতিবাচক ইতিহাস ৰচনা কৰাৰ এক সুযোগ। 2026 চনৰ জুলাই মাহৰ পাছৰে পৰা আপোনাৰ জীৱনলৈ আহিবলৈ গৈ আছে বিশাল টাৰ্ণিং পইণ্ট। দেৱগুৰু বৃহস্পতিৰ শুভ দৃষ্টি আপোনাৰ লগত থাকিব। জ্যোতিষশাস্ত্ৰত এই দেৱগুৰু বৃহস্পতি আপোনাৰ ৰাশিত 5ম স্থানত গতি কৰিব। পঞ্চম স্থানত হৈছে আধ্যাত্মিক জ্ঞান, সৃষ্টিশীল পূৰ্বজন্মৰ সুকৰ্মৰ লাভৰ স্থান গণ্য কৰা হয় এই 5ম স্থানটো। প্ৰিয় দৰ্শক, পৰিয়াল, শিক্ষা, কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ আপোনাৰ এনে কিছুমান নতুন আৰম্ভণি হোৱাৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব। 2027 চনলৈ চলিব পাৰে, য'ত আপোনাৰ সন্মান নাই তাত কেতিয়াও নাযাব, নহ'লে আপোনাৰ অপমানহে হ'ব। আপোনাৰ জীৱনত সকলোবোৰ থকাৰ পাছতো আপোনাৰ জীৱনত কিছু এটা বস্তুৰ অভাৱ হৈ আছে। এনেকুৱা ধৰণৰ লাগিলেও আপুনি চিন্তা কৰাৰ পৰা দূৰত থাকিব লাগিব। হয় প্ৰিয় দৰ্শক, চিন্তা 2 প্ৰকাৰ, পজিটিভ, নিগেটিভ। সেয়ে আমি সদায় পজিটিভ কথা চিন্তা কৰিব লাগে, নিগেটিভ কথা কেতিয়াও চিন্তা কৰিব নালাগে। নিগেটিভ কথাই চিন্তা কৰি আপোনাৰ মনটো খুলি খোৱাতকৈ পজিটিভ চিন্তা চৰ্চা কৰি কালিৰ দিনটো পাহৰি আজিৰ দিনটোৰ পৰা আৰম্ভণি কৰক। আপুনি কৰিব পাৰিব, বিশ্বাস কৰোঁ আপুনি কৰিব পাৰিব। কিছুমান ক্ষেত্ৰত প্ৰব্লেম আহিব, কিন্তু আপুনি ভয় নকৰিব। এই ধৈৰ্যৰ ফল সদায় মিঠা। 2027 চনৰ পাছৰ পৰাই আপোনাৰ জীৱনত লাহে লাহে ধুমুহা
শান্ত হ'বলৈ গৈ আছে। এই 2026 চনৰ জুলাই মাহৰ পাছৰে পৰা 2030 চনৰ সময়ছোৱাত নতুন মাটি বাৰী জমি কিনা, নতুন ঘৰ দুৱাৰ বনোৱা আৰু গাড়ী ঘোঁৰা কিনা সম্ভাৱনা খুব বেছি দেখিবলৈ পোৱা গৈছে। 2027 চনৰ পৰা 2029 চনৰ সময়ছোৱাত বহিৰাজ্যত গৈ বা বহুত দূৰত গৈ আপুনি ট্ৰেভেল কৰাৰো সংযোগ দেখা পোৱা যাব পাৰে। জীৱনত অধিক সাকসেসফুল হোৱাৰ লগে লগে কিছুমান ক্ষেত্ৰত এটা ভুল সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সকলোবোৰ নষ্ট হোৱাৰো সম্ভাৱনা থাকে। সেয়ে প্ৰিয় দৰ্শক, যিকোনো কাম কৰাৰ আগতে 10 বাৰ ভাবি চিন্তি চৰ্চা কৰি লৈ আমি সকলোবোৰ কাম কৰাটো অত্যন্ত জৰুৰী। 2028 চনৰ পৰা 2029 চনৰ সময়ছোৱাত যিকোনো সিদ্ধান্ত লোৱাৰ আগতে 10 বাৰ ভাবি লওক, সংকল্প লৈ লওক, যাতে আপুনি কামটো কৰিলে পাছৰ 4-5 বছৰ পিছত কিটো ৰিজাল্ট পাব সেইটো ভাবি লৈ আপুনি কৰ্ম কৰাটো অত্যন্ত জৰুৰী। নহ'লে কষ্ট, দুখ কষ্ট আপুনিয়ে পাব। সেয়ে অতীত এদিন অতীত হৈ গ'ল প্ৰিয় দৰ্শক। সেয়ে আজি বাস্তৱ দিনটো এদিন অতীত হ'ব। সেয়ে অতীতৰ কথা ভাবি আমি আহিবলগীয়া দিনবোৰৰ কথা কেতিয়াও নষ্ট কৰিব নালাগে। আপুনি পাৰিব, ভগৱানৰ ওপৰত বিশ্বাস ৰাখক আৰু আগবাঢ়ি যাওক। এইটোৱে ক'ব বিচাৰিছোঁ, খৰখেদা কৰি কেতিয়াও সিদ্ধান্ত নল'ব। প্ৰিয় দৰ্শক, যেতিয়াই আপুনি 2029 চনৰ পৰা 2030 চনৰ সময়ছোৱাত ভৰি দিব, তেতিয়া আপুনি নিজে অনুভৱ কৰিব যে আপুনি আগৰ মানুহজন হৈ থকা নাই, আপোনাৰ চিন্তা চৰ্চা বেলেগ হ'ব। সেয়েহে এতিয়া যিটো কৰ্ম কৰি আছে ইমান চিন্তা কৰি লাভ নাই। এতিয়া যিটো মানসিক চাপ, ফেমিলি প্ৰব্লেম, বাহিৰৰ মানুহৰ কথা আপুনি চিন্তা কৰে, এই সকলোবোৰ লাহে লাহে 2029 চনৰ পৰা 2030 চনৰ সময়ছোৱাত বয়স অনুযায়ী আপোনাৰ সকলোবোৰ বতাহৰ লগত মিলি যাব। সেয়েহে আজিৰ দিনটোৰ কথা ইমান চিন্তা নকৰি, ইন ফিউচাৰ কথা চিন্তা নকৰি আপুনি বৰ্তমান কৰ্মটো সঠিক সিদ্ধান্তৰে পথটো বাছি লওক। প্ৰিয় দৰ্শক, 2026 চনৰ পৰা 2030 চনৰ সময়ছোৱাত আপোনাৰ জীৱনত এক অত্যন্ত সুখবৰ অহাৰ এক পৰিৱৰ্তন। সেয়েহে আপুনি এই সময়ছোৱাত আধ্যাত্মিক জ্ঞান আৰু ধৈৰ্যৰে আগবাঢ়ি যাব পাৰে, তেনেহ'লে সফলতা নিশ্চিত। এতিয়া আপোনাৰ মনত প্ৰশ্ন চলিছে চাগে, এই সমস্যাবোৰ যেতিয়া আপুনি সমাজক লৈ বা ঘৰত লৈ সমস্যা আৰম্ভণি হয়, তাতে কিন্তু লক্ষ্য কৰিব তাতে সমাধানো আছে। সেইকাৰণে সমস্যাটো পাহৰি সমাধানৰ ওপৰত গুৰুত্ব দিব লাগিব। প্ৰিয় দৰ্শক, যিহেতু আপোনাৰ ৰাশি দেৱগুৰু বৃহস্পতি, সেই বৃহস্পতি গ্ৰহক আপুনি শক্তিশালী কৰি তুলিব লাগিব, শুভ কৰ্ম কৰিব লাগিব, ফেমিলিৰ কাৰণে বেছি নিগেটিভ চিন্তা নকৰি পজিটিভ চিন্তা কৰিব লাগিব। তাৰ আগতে আপুনি নিজক চম্ভালিব পাৰিব লাগিব। তেনেহ'লে আপুনি ফেমিলি, সমাজখনৰ প্ৰত্যেকটো মানুহকে আপুনি সলনি কৰিব পাৰিব। তাৰ আগতে আপুনি নিজক সলনি কৰিব লাগিব। আপুনি নিজক প্ৰশ্ন সোধক যে মই কোন? মই এক আত্মা, আহিছোঁ পৃথিৱীত 2 দিনৰ কাৰণে, যামগৈ আকৌ 2 দিনৰ কাৰণে। প্ৰিয় দৰ্শক, ৰাতিপুৱা শুই উঠি সূৰ্যদেৱত জল অৰ্পণ কৰক। পাৰিলে সোমবাৰ দিনটোত নিৰামিষ আহাৰ গ্ৰহণ কৰি মহাদেৱৰ নামত থাকক। প্ৰিয় দৰ্শক, তেনেহ'লে আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছোঁ। ইমান সময় আমাৰ ভিডিঅ'ত সময় দিয়াৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। আপোনাৰ পৰিয়ালৰ লগতে আপোনাৰ পৰিয়ালটোৰ মংগল হওক তাৰে কামনা কৰি আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ।